ভাল হাতৰ আখৰ নিৰ্মাণ কৰিবলৈ আমি ঘূৰি ফুৰিছোঁ আৰু নেওতাৰ চৰ্চা বিষয়টো এটা বিদ্যালয়সমূহৰ গাৰ্জেনৰ কাৰণে পিতৃ মাতৃসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা সমস্যা হিচাপে পৰিগণিত হৈছে আজিকালি ল'ৰা ছোৱালী নেওতা কমকৈ চৰ্চা কৰে আৰু হাতৰ আখৰৰ কথাটো এনেকুৱা যে আখৰ দেখিবলৈ বহুতৰ ভাল দেখিছোঁ কিন্তু বিজ্ঞানসন্মতভাৱে আখৰৰ পাক তাৰ লিগেচিবিলাক কোনটো আখৰৰ পৰা কোনবিলাক লিখিব পৰা যায় আমি নতুন শব্দ এটা ইন্ট্ৰডিউচ কৰিছোঁ লিগেচি চ' এই আখৰৰ যাত্ৰাটো আমাৰ শেষ নাই আমি ঘূৰি ফুৰিছোঁ আৰু ক'বলৈ ভাল পাম যে দৰঙত যে এই জনপ্ৰিয়তাটো হাতৰ আখৰ নিৰ্মাণ কৰাৰ বা নেওতাৰ চৰ্চা কৰাৰ আইৰ কামখিনিক দৰঙত জনপ্ৰিয় হৈ উঠা নাছিল বা দৰঙত আমন্ত্ৰণ আমি পোৱা নাছিলোঁ এইটো আমাৰ বৰ দুখ আছিলে কিন্তু ইয়াৰ আগতে চিপাঝাৰত সন্মানীয় সদানন্দ নাথৰ নেতৃত্বত মাষ্টাৰ মাইণ্ড এবেকাছৰ নেতৃত্বত এটা কৰ্মশালা হৈ গ'ল বৰ ভাল কৰ্মশালা চিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু ডিপিলা অঞ্চলত ইয়াত NRDS আৰু বিতুপন কলিতা অনুভৱৰ শিতানৰ বিতুপন কলিতাৰ উদ্যোগত আমি ইয়াত আহি 5 দিন কাম কৰিলোঁ আমি সঁচাকৈ অভিভূত হৈছোঁ ইয়ালৈ আহি এটা মানে 2019ৰ পৰা কৰ্মশালাৰ ভিতৰত এখন সুন্দৰ সভা সুন্দৰ ইনভলভমেণ্ট মানে একদম বিনয়ী বহুত ইনভলভ থকা গাৰ্জেন এই ডিপিলালৈ আমি অভিভূত হৈছোঁ আৰু ল'ৰা ছোৱালীৰ আখৰ ইয়াত যথেষ্ট পৰিৱৰ্তন হৈছে এই আখৰৰ যাত্ৰা নহয় ভাল আখৰ ভাল জীৱনৰ যাত্ৰা আৰু যদি ভাল আখৰৰ লগত ভাল জীৱনৰ যাত্ৰাটো পিতৃ মাতৃসকলে উপলব্ধি কৰিছে ছাত্ৰ ছাত্ৰীসকলে এই বয়সত কমকৈ উপলব্ধি কৰিব লাহে লাহে কৰিব এইটো যদি ধাৰাবাহিকতা ৰক্ষা কৰে আমাৰ এই অঞ্চলবিলাকৰ পৰা পৃথিৱীত চকুত লগা বহুত মানুহ যে ইয়াৰ পৰা ওলাব সেই আত্মবিশ্বাস আমাৰ আছে আমাৰ প্ৰাৰ্থনাও আছে মই আপোনালোকক ধন্যবাদ জনাইছোঁ সমাজৰ প্ৰতিগৰাকী সচেতন শিক্ষানুৰাগী ব্যক্তিক আমি আহ্বান জনাইছোঁ আহক আমি আইৰ মঞ্চৰ যোগেদি ভাল আখৰ আৰু ভাল জীৱন যাত্ৰাৰ সমভাগী হওঁ আমাৰ কাৰ্যালয় আগতে বেলতলাত আছিল এতিয়া বৰাগাঁও গুৱাহাটীত আৰু এতিয়া আমি নতুনকৈ মডেল চেণ্টাৰবিলাক কৰিবলৈ গৈ আছোঁ আমাৰ জয়ন্তীপুৰত এটা মডেল চেণ্টাৰৰ কাম চলি আছে ক্ৰিয়েটিভ মিছন একাডেমীত আৰু মোৰ নাম্বাৰটো আৰু মোৰ সহযোগীসকলৰ নাম্বাৰ আছে আমাৰ টীম আছে গতিকে টেলিফোনত যোগাযোগ কৰিলে হ'ব কিন্তু এতিয়া আৰু আগষ্টৰ 15 তাৰিখলৈ ক'তো একেবাৰে ডেট নাই আগষ্টৰ 15 তাৰিখলৈ বুকিং গতিকে তেনেকৈ যোগাযোগ কৰিলে পোৱা যাব তান ফেচবুক পেজ আৰু NRDS চিনিয়ৰ ছেকেণ্ডাৰী স্কুল ডিপিলাৰ উদ্যোগত আইৰ সহযোগত আমি 5 দিনীয়া গ্ৰীষ্মকালীন হাতৰ আখৰ কৰ্মশালা আয়োজন কৰিছিলোঁ এই কৰ্মশালাখনি মূল আগভাগ লৈছে আই সংগঠনে তাত হাতৰ আখৰ বিশেষজ্ঞ পদুমনাথ দেৱ লগতে আস্থা দেৱী বাইদেউ উপস্থিত থাকে লগতে প্ৰথম দিনৰ কাৰ্যসূচীত বিশিষ্ট লিখক অন্তৰাত্ৰীয় মহোদয় লগতে দীপেন গগৈ বিহু বিশেষজ্ঞ লগতে কেইগৰাকীমান বিশিষ্ট অধ্যাপক আমাৰ ইয়াত উপস্থিত থাকে আজিৰ এই 5 দিনীয়া হাতৰ আখৰ কৰ্মশালাৰ আজি সামৰণি পৰে এই সামৰণি অনুষ্ঠানত আমাৰ বিশিষ্ট তথা আমাৰ যুৱ তাৰ্কিক কিশোৰ কুমাৰ শৰ্মাদেৱ লগতে বনশ্ৰী কলিতা যুৱ তাৰ্কিক তেখেতসকলৰ উপস্থিত থাকে লগতে NRDS চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষা বিনীতা চহৰীয়া বাইদেউ লগতে সঞ্চালক হীৰকজ্যোতি মহন্তদেৱকে আদি কৰি বিভিন্নজন ব্যক্তি উপস্থিত থাকে এইখিনিৰে এখনি মুকলি সভা আয়োজন কৰা হয় মুকলি সভাৰে আমাৰ আজিৰ তথা গ্ৰীষ্মকালীন 5 দিনীয়া যি হাতৰ আখৰ কৰ্মশালাৰ সামৰণি পৰে অনুভৱৰ শিতানে বিশেষকৈ গমে পাই বিভিন্ন ইউটিউবাৰ বা পডকাষ্ট থাকে তেওঁলোকে বিশিষ্ট মানুহ লয় গতিকে ৰাজপথত যিবিলাক মানুহ থাকে দোকান থাকিব ৰিক্সাৱালা থাকে তেখেতসকলৰ অনুভৱৰ খবৰ ল'বলৈ হয়তো কোনো আগবাঢ়ি নাযায় গতিকে অনুভৱৰ শিতান সামাজিক মাধ্যমত নহা এক শিতান যিকোনো ক্ষেত্ৰত NRDSৰ এটা নাম আছে গতিকে NRDSে এই গ্ৰীষ্মকালীন বন্ধত হয় নমস্কাৰ NRDSে অকল শিক্ষাৰ ক্ষেত্ৰত যি অগ্ৰগতি লাভ কৰিছে পশ্চিম দৰং অঞ্চলত আৰু সেই অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি বা এই গ্ৰীষ্মকালীন আমি শিবিৰ এটাৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ এই অনুষ্ঠানত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিলে যি ফলাফল দেখিলোঁ এই 5 দিনত আমি যথেষ্ট উপকৃত হৈছোঁ বুলি অনুভৱ কৰিছোঁ হয় নমস্কাৰ 5 দিনীয়া গ্ৰীষ্মকালীন যি হাতৰ আখৰ কৰ্মশালা অনুষ্ঠান কৰা হৈছিলে NRDS চিনিয়ৰ ছেকেণ্ডাৰী স্কুল ডিপিলাত তাৰ বাবে মুখ্য সঞ্চালক আইৰ সঞ্চালক পদুমনাথ দেৱক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁৰ ছত্ৰছায়াত আজি 5 দিনেৰে ল'ৰা ছোৱালীক হাতৰ আখৰৰ জৰিয়তে হাতৰ আখৰৰ লগতে আৰু বিভিন্ন মানুহ হোৱাৰ কাৰণে যিবিলাক কৌশল থাকে সেই কৌশলবোৰ তেওঁলোকে শিকালে তাৰ উদ্যোগত সঞ্চালকৰ আৰু বিতুপন গৌতম তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সুখী অনুভৱ কৰিছোঁ বিতুপন
আমাৰ NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এগৰাকী ছাত্ৰ আছিলে আৰু সেই ছাত্ৰগৰাকীয়ে আজি এটা অনুষ্ঠানৰ আগভাগ লৈ এনেকুৱা এটা মহান কাৰ্য এটা কৰিব পাৰিব তাৰ কাৰণে আমি শিক্ষক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ।